কংগ্ৰেছে প্ৰচাৰ চলাইছে দেশতকৈ মামি ডাঙৰ নহয়। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ হেনো অসমৰ বিভিন্ন প্ৰান্তত 12,000 বিঘা ভূমি আছে। এই বিষয়বোৰ তদন্ত হ'ব লাগে। কিন্তু আমাৰ মনত উদয় হোৱা প্ৰশ্নটো হ'ল অকল মামীৰে সম্পত্তি আছেনে? এই বাকী ৰাণী চানী জাতীয় মানুহবিলাকৰ সম্পত্তি আছেনে নাই? যেনেকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী অগাধ সম্পত্তিৰ মালিক হৈছে, ঠিক তেনেকে আমি জানিব খোজো কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ পত্নীৰ সম্পত্তি কিমান, ৰিপুণ বৰাৰ পত্নীৰ সম্পত্তি কিমান, ৰকিবুল হুছেইনৰ পত্নীৰ সম্পত্তি কিমান, ভূপেন বৰাৰ পত্নীৰ সম্পত্তি কিমান, তেওঁলোকৰ পত্নীসকলে কি কৰে, তেওঁলোকৰ অতীত কি আছিল, ক'ৰ পৰা আহি 20 বা 25 বছৰ ভিতৰত মানে গণিব নোৱাৰা সম্পত্তিৰ অধিকাৰী হ'ল, কেনেকে হ'ল? আমাৰ হাতত তথ্য আছে, আমি জানো প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাৰ অতীত কি, আজি তেওঁলোকৰ কেনেকে ইমান সম্পত্তি হ'ল তেওঁলোকৰ পত্নীসকলৰ, এই কথাবোৰতো জানিব লাগিব। অকল মামি জানিলে নহ'ব। মানে প্ৰিয় দৰ্শক, আমি এই কথাটোৱে ক'ব খুজিছো, যিসকলে সুযোগ পায় তেওঁলোকে প্ৰত্যেকেই লুটেৰাৰ সংখ্যা বেছি। বৰ্তমান ৰাজনীতিত 99% কেৱল লুটে, বাকী 1% ক'ৰবাত ব্যতিক্ৰম থাকিব পাৰে। কিন্তু এই যে লুটেৰা বাহিনী, তেওঁলোকে কাৰ মুখা কোনে খুলিব? আমাৰ অসমৰ সাধাৰণ জনতাৰ এটাই দুখ যে এওঁলোকে কেৱল বোকা ছটিয়াই থাকে, এওঁলোকে কেৱল নিজকে সাংঘাতিক চাফা দেখুৱায়, অথচ নিজৰ পিছফালে সাংঘাতিক গোবৰ লাগি থাকে। তাৰ পিছতো কিন্তু সাধাৰণ জনতাৰ সন্মুখত সৎ হৈ থাকে। গতিকে এই ৰাজনৈতিক দলসমূহৰ মানে যিসকল নেতা মন্ত্ৰী, তেওঁলোকৰ কথাবোৰ ভাবকচোন। অতুল বৰাৰ পত্নীয়ে কি কৰে, আপোনাৰ কেশৱ মহন্তৰ পত্নীয়ে কি কৰে, তেওঁলোকৰ সম্পত্তি কিমান, এই কথাবোৰ আমি সুধো আহকচোন মাজে মাজে। অকল মামীৰ কথা জানিলেই নহ'ব। অৱশ্যে ইয়াত এটা ভাল লগা কথা যে বিগত সময়ৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পত্নীসকলে, বিশেষকৈ নাম উল্লেখ কৰিছো হিতেশ্বৰ শইকীয়া বা প্ৰয়াত তৰুণ গগৈৰ পত্নীসকলে এনেকুৱা ধৰণৰ খকুৱা নাছিল, এনেকে সম্পত্তিৰ নামত মানে উন্মাদ হোৱা নাছিল। গতিকে তাৰ পৰৱৰ্তী সময়ত যিসকলে শাসনলৈ আহিছে তেওঁলোকৰ বেছিভাগৰ পত্নীসকলে সম্পত্তি আৰ্জিছে, কেৱল সম্পত্তি সম্পত্তি সম্পত্তি। একাংশ এনেকুৱা মহিলাও আছে যিসকলে মানে সম্পত্তিৰ বাহিৰে বেলেগ চিনি নাপায়, সম্পত্তিৰ কাৰণে তেওঁলোকে চবেই কৰিব পাৰে আৰু চব কৰি কৰি আহিয়েই বৰ্তমান এনেকুৱা পৰ্যায়ত উপনীত হৈছে। গতিকে এই কথাবোৰ অসমৰ সাধাৰণ জনতাই চকু দিব লাগে। কাৰণ সাধাৰণ মহিলাখিনিক এওঁলোকে ব্যৱহাৰ কৰে। নিজে চাওক, এই মহিলা উদ্যমিতা আঁচনিৰ নামত চেক প্ৰদানৰ নামত কি অৱস্থা হৈছে চাওকচোন। এই টকাখিনি বেংকত কিয় দিব নোৱাৰে? কিয় মহিলাসকলক এই ধৰণে ব্যৱহাৰ কৰা হৈছে? কিয় মহিলাসকলক এই ধৰণে এৰি দিয়া হৈছে? বিভিন্ন ধৰণৰ বিতৰ্ক আছে। গতিকে এই বিষয়ত আমি আগতেও কৈছিলো, অনাগত সময়ত কম। কিন্তু আমি ক'ব খোজা কথাটো হ'ল, এই যে মামীয়েই হওক বা ৰাণীয়েই হওক, এই ৰাজনৈতিক নেতাসকলৰ পত্নীসকলে যিটো বাহাদুৰিত চলে, সাধাৰণ মহিলাই কিয় চলিব নোৱাৰে? কিয় কেৱল সাধাৰণ মহিলাক হিতাধিকাৰী হিচাপে ৰাখিব খোজে? এই কথাবোৰে চিন্তা কৰক। গতিকে আজি সেইকাৰণে মনলৈ আহিছে স্বদেশ আৰু স্বজাতিৰ তেজ ঘামৰ বতৰালৈ আপোনালোকৰ কাষলৈ আহিছে DKV ফেক্ট, স্বাধীন কণ্ঠ। নিউজ চেনেল নহয়, শোষিত, নিষ্পেষিত, বঞ্চিত শ্ৰমজীৱী জনসাধাৰণৰ ক্ষোভ আৰু প্ৰতিবাদৰ মঞ্চ। সাম্ৰাজ্যবাদী শাসন আৰু শোষণৰ বিৰুদ্ধে নিৰ্যাতিত জনতাৰ একত্ৰিত কণ্ঠ। নিউজ চেনেলত ক'ব নোৱাৰা অনেক কথাৰ এখন বৃহৎ মঞ্চ DKV ফেক্ট, DKV ফেক্ট, DKV